আজি ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ সভাপতিত্বত আমাৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰিবলৈ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, আমাৰ প্ৰভাৰী হৰীশ দ্বিবেদী, সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজু, আমাৰ নিৰ্বাচনী প্ৰভাৰী বৈজয়ন্তজয় পাণ্ডা আৰু সহপ্ৰভাৰী দৰ্শনাজী তেওঁলোকো উপস্থিত থাকে। সভাত ময়ো উপস্থিত থাকোঁ। আমি প্ৰায় 3 ঘণ্টা সময় আমাৰ নিৰ্বাচনৰ প্ৰস্তুতিৰ ওপৰত আমি বুজ লওঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমত 17 আৰু 18 জানুৱাৰীত অহাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সভাসমূহৰ বিষয়েও আমি এটা আলাপ আলোচনা কৰোঁ। গৃহমন্ত্ৰী ডাঙৰীয়া 29 জানুৱাৰী তাৰিখে অসমলৈ অহাৰ সম্ভাৱনা আছে। তেখেতৰ ভ্ৰমণ সম্পৰ্কেও প্ৰস্তুতিমূলক আমি বৈঠক অনুষ্ঠিত কৰোঁ আৰু অহা 5 তাৰিখৰ পৰা বিজেপিয়ে গোটেই ৰাজ্যতে ৱাল পেইণ্টিং, আমাৰ দলৰ কমল চিনটোক লৈ আমি ৱাল পেইণ্টিং আৰম্ভ কৰিম। সেই বিষয়েও আমি আলোচনা কৰোঁ আৰু দলৰ বিভিন্ন মিত্ৰতা, প্ৰাৰ্থী নিৰ্বাচনৰ প্ৰক্ৰিয়া, সাম্ভাব্য নিৰ্বাচনৰ তাৰিখৰ প্ৰতি লক্ষ্য ৰাখি কোন কোন নেতাক আমি প্ৰচাৰত মাতিব লাগিব, গোটেই কথা বতৰাবিলাক আমি প্ৰায় 2 ঘণ্টা 3 ঘণ্টা সময় ধৰি আলোচনা কৰোঁ। আলোচনা খুব প্ৰডাক্টিভ আছিলে, ভাল আছিলে আৰু এক প্ৰকাৰ বিজেপি নিৰ্বাচনৰ বাবে প্ৰস্তুত হৈছে। সেইটো দুইটা দলৰ বিষয়বস্তু আৰু কংগ্ৰেছে 50,000 বিচাৰিছে, ৰাইজৰ দলে 25,000 বিচাৰিছে। ৰাইজৰ দলে নন ৰিফাণ্ডেবল কৈছে, কংগ্ৰেছে মিত্ৰ দলক ৰিফাণ্ডেবল বুলি কৈছে। এইটো তেওঁলোকৰ দলীয় বিষয়, তাত আমি কমেণ্ট দিয়াটো উচিত নহয়। নিশ্চিতভাৱে প্ৰত্যেকগৰাকী বিজেপিৰ বিধায়কে টিকট পাব, তাৰ নিশ্চয়তা কোনেও দিব নোৱাৰে। 5 বছৰৰ কাৰণে বিধায়ক হয়, পিছৰ 5 বছৰ জনপ্ৰিয়তাৰ ওপৰতে দলে টিকট দিয়ে। আমাৰ ইয়াত এপ্লিকেশ্যনৰো ছিষ্টেম নাই, আমি কাৰো পৰা আবেদনো নলওঁ। গতিকে আমাৰ নিৰ্বাচনত কোনে টিকট পাব, বুথ কমিটিৰ পৰা ৰাজ্যিক নিৰ্বাচনী কমিটিলৈকে এটা প্ৰক্ৰিয়াৰ মাজেৰে নাম আহে। ৰাজ্যিক নিৰ্বাচনী কমিটিয়ে সেই নাম 2টা 3টা প্ৰত্যেক সমষ্টিৰ বিপৰীতে দলৰ সংসদীয় বৰ্ডলৈকে আমি প্ৰেৰণ কৰোঁ আৰু তাৰ পিছত তাতে সিদ্ধান্ত হয়। সংসদীয় বৰ্ডৰ সভাত কি সিদ্ধান্ত হ'ব 2 মাহ আগতে তাক কোনেও ক'ব নোৱাৰে। তেওঁলোকে কি সিদ্ধান্ত ল'ব সেইটো 2 মাহ আগতে কোনো প্ৰাসংগিকতা নাথাকে আৰু মই যদি কওঁ সকলোৱে পাব, নাপাব পাৰে, পাব পাৰে। পাৰ্লিয়ামেণ্টাৰী বৰ্ডত মোদী ডাঙৰীয়া নিজে বহি থাকে, দলৰ সভাপতি বহিব, নীতিন নবীন ডাঙৰীয়া বহিব, অমিত শ্বাহ ডাঙৰীয়া বহিব, ৰাজ সিং ডাঙৰীয়া বহিব। সেই সভাখনত কি সিদ্ধান্ত হ'ব 60 দিন 90 দিন আগতে কেনেকৈ কোনোবাই ক'ব পাৰিব? মই সেইটোকে কৈছোঁ যে সংসদীয় দলে কি সিদ্ধান্ত ল'ব তাক মুখ্যমন্ত্ৰী বা দিলীপ শইকীয়াই আপোনালোকক ক'ব নোৱাৰে। কিন্তু দলৰ এটা সাধাৰণ নীতি থাকে বিজেপিৰ, অসম বুলি নহয় দেশতে, যে আমি মহিলা আৰু যুৱকক অগ্ৰাধিকাৰ দিওঁ। সেইকাৰণে আজি আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াৰ মাত্ৰ 45 বছৰ, তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ আজি ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি হৈছে। তাৰ মানে কি যে দলে নতুন মুখক সদায় প্ৰাধান্য দিয়ে, কিন্তু অসমৰ ক্ষেত্ৰত কেইখন মুখক দিব, কিমানক দিব, তাক অকল সংসদীয় বৰ্ডেহে ক'ব পাৰিব। সেই বিষয়ে কোৱাৰ কিবা যদি মই কওঁ, সেইটো মই মোৰ অধিকাৰত নথকা কথা এটা খালি আপোনালোকক সন্তুষ্ট কৰিবৰ কাৰণে ক'ব লাগিব যে সুধিছে যেতিয়া কিবা এটা কওঁ, কিন্তু তাৰ কোনো
মই কোৱা কথাটো যে সঁচা হ'ব তাৰ কোনো গ্যাৰেণ্টি নাই। BTADত মিত্ৰতা সম্পৰ্কটো আজি আমাৰ বৈঠকত আলোচনা হৈছে। আমি তাত কেনেকৈ মিত্ৰতাৰ প্ৰসংগটো সমাধান কৰিব পাৰোঁ তাৰ বিষয়েও আজি আমি দীঘলীয়াকৈ চৰ্চা কৰিছোঁ আৰু অনাগত দিনবিলাকতো আমি এই বিষয়ে চৰ্চা কৰিম আৰু BTADত থকা সকলোৰে লগতো আমাৰ আলোচনা চলি আছে। আমি বিচাৰোঁ যে সকলোকে লগত লৈ চলা ৰাস্তা কি আছে।